নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মি ৰঞ্জন দত্তই মোৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকক প্ৰাদেশিকৰণৰ ক্ষেত্ৰত শিক্ষকসকলে যি হাৰাশাস্তিৰ সন্মুখীন হৈছে তাৰ এটা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ এটা বাতৰি আপোনালোকক জনাব বিচাৰিছোঁ। আজি কাকতত প্ৰকাশ পাইছে উক্ত বাতৰিটো। প্ৰাদেশিকৰণৰ পূৰ্বে পুনৰীক্ষণৰ নামত হাৰাশাস্তি, শিক্ষা সঞ্চালকক ঘেৰাও শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ। ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহে প্ৰাদেশিকৰণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছতে পুনৰীক্ষণৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা অভিযোগ উত্থাপন কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। বিগত ২০-২৫ বছৰে বিনা দৰমহাৰে শিক্ষকতা কৰাৰ পাছত প্ৰাদেশিকৰণক লৈ সৃষ্টি হোৱা জটিলতাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে মঞ্চই। কাহিলীপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত সঞ্চালকক ঘেৰাও কৰি মঞ্চই প্ৰতিবাদ কৰাৰ লগতে দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। এক প্ৰেছ বিবৃতিত ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ খালৈ আৰু সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে কয় যে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইন ২০১৭ৰ অধীনত জিলা আৰু ৰাজ্যিক বাছনি সমিতিয়ে অনুমোদন জনোৱা ২২৯৮খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু ২৬৯৫খন নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া একাংশ আমোলা আৰু বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে বিলম্ব হৈছে। বিশেষকৈ প্ৰাদেশিকৰণৰ সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া হাই পাৱাৰ কমিটিয়ে উক্ত শিক্ষানুষ্ঠানখিনিকে বাৰে বাৰে পুনৰীক্ষণৰ নিৰ্দেশ দিয়াৰ ফলত শিক্ষকসকল হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। বাছনি সমিতিৰ দ্বাৰা অনুমোদিত এই শিক্ষানুষ্ঠানখিনিকে প্ৰাদেশিকৰণ আইনৰ কোনো দফাত উল্লেখ নথকা ২০১৬ চনৰ ডাইচৰ ভিত্তিত প্ৰাদেশিকৰণৰ যোগ্যতা নিৰূপণ কৰি একাংশ প্ৰাথমিক বিদ্যালয়ৰ যোগ্যতা নাকচ কৰাত ক্ষুব্ধ হৈ পৰিছে শিক্ষকসকল। সংগঠনটোৰ সভাপতি কুশল কুমাৰ খালৈ আৰু সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে এই বুলি কয় যে প্ৰাদেশিকৰণ আইন প্ৰস্তুত হোৱাৰ পূৰ্বে সৰ্বশিক্ষা মিছন সঞ্চালকৰ নিৰ্দেশ মৰ্মে যোৱা ২০১৬ বৰ্ষৰ কোনো এটা দিনত সংশ্লিষ্ট CRC-সকলে বিদ্যালয়ত উপস্থিত হৈ কেৱল সেই নিৰ্দিষ্ট দিনটোত বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ ফটো সংগ্ৰহ কৰি সেইদিনা অনুপস্থিত থকা অথচ বিদ্যালয়ত পঞ্জীভুক্ত ছাত্ৰ ছাত্ৰীসকলৰ ফটো পৰৱৰ্তী সময়ত সংগ্ৰহ নকৰাকৈ ফটোত থকা ছাত্ৰ ছাত্ৰীখিনিকে ন্যূনতম ছাত্ৰ ছাত্ৰী হিচাপে ধৰি লৈ সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ ফলত ২০১৬-১৭ চনৰ ডাইচত একাংশ ছাত্ৰ ছাত্ৰীৰ সংখ্যাহে অন্তৰ্ভুক্ত কৰা হৈছিল। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে। যদি এনে হৈছে তেন্তে যথেষ্ট অন্যায় হৈছে তেখেতলোকৰ লগত। গতিকে ইয়াৰ এটা উচিত যাতে ব্যৱস্থা হয় তাক আমি কামনা কৰিছোঁ। পাছৰ অংশ পঢ়িব বিচাৰিছোঁ। প্ৰাদেশিকৰণৰ আইন ২০১৭ৰ কোনো দফাত উল্লেখ নথকা উক্ত চনৰ ডাইচৰ ভিত্তিত প্ৰাদেশিকৰণৰ যোগ্যতা নিৰূপণ কৰিলে একাংশ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ে প্ৰাদেশিকৰণৰ যোগ্যতা হেৰুৱাব। সেয়েহে প্ৰাদেশিকৰণ আইন ২০১৭ৰ ৩ নং ধাৰাৰ অন্তৰ্গত ৪ আৰু ১২ নং দফাত উল্লেখিত ধৰণে জিলা বাছনি সমিতিয়ে ক্ষেত্ৰ পৰীক্ষণ কৰি পোৱা তথ্যৰ ভিত্তিত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ যোগ্যতা নিৰূপণ কৰাৰ বাবে দাবী জনায় সংগঠনটোৱে। আনহাতে অনা শিক্ষক প্ৰাদেশিকৰণ আইন ২০১৮ অচিৰেই কাৰ্যকৰী কৰা, ইছ্যু ডেট প্ৰত্যাহাৰ কৰি এফেক্ট ডেট বাহাল ৰখা, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি বাধ্যতামূলকভাৱে থকা হিন্দী বিষয় আৰু ME মাদ্ৰাছাৰ ক্ষেত্ৰত আৰবী বিষয়ৰ শিক্ষককে ধৰি সহকাৰী আৰু শাখা শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰা, প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ২০০৯-১০ চনৰ ডাইচৰ পৰিৱৰ্তে যিকোনো এটা বৰ্ষৰ ডাইচ কোড প্ৰৱৰ্তন কৰা আৰু ২০১১ চনলৈ চৰকাৰী অনুমতি নাইবা চৰকাৰী স্বীকৃতি পোৱা সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানত কৰ্মৰত প্ৰতিগৰাকী শিক্ষকৰ পদ প্ৰাদেশিকৰণ কৰা। আজি কেইবাটাও দাবী তেখেতলোকে ইয়াত উত্থাপন কৰিছে। ২০১৩ চনৰ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ ড্ৰপ পোষ্টসমূহ প্ৰাদেশিকৰণ কৰাৰ উপৰিও বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী আৰু কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক কৰ্মচাৰীৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰাৰ দাবী জনায়। এটা গুৰুত্বপূৰ্ণ বাতৰি ইতিমধ্যে আপোনালোকক জনালোঁ। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ খবৰ নিশ্চিতভাৱে আপোনালোকে পালে। ধন্যবাদ।